হয় 28 তাৰিখত ইয়াত ডিএপু চিঅচাৰ ধেমাজিৰ পৰা ধৰক প্ৰশাসনৰ পৰা মানুহ আহিছিলে হয় তেখেতবিলাক আহি ইয়াত কৈ গৈছে যে বোলে তোমালোকে এইটো ৰিজাৰ্ভ পৰে ফৰেষ্ট এৰিয়া পৰে তোমালোকে ইয়াত 7 দিনৰ সময় দিছো তোমালোকে 7 দিনৰ ভিতৰত টালি টোপলা বান্ধি যাব লাগে তাৰপিছত যদি নাযায় তেতিয়াহ'লে 7 দিনৰ পিছত তোমালোকক নটিচ দিয়া হ'ব নটিচ দিয়াৰ পিছত আৰু 7 দিন সময় পাবা সেই সময়খিনিত তোমালোকে ওলাই যাব লাগে সেইখিনি কথা ক'লে সেইখিনি কথা আমি শুনি আমি এনেকৈ আছো নটিচটো দিব যেতিয়া দিবলৈ দিয়ক বুলিহে ভাবি আছো তাৰপিছততো বেলেগ আৰু ভাবা নাই তাৰপিছত আমি চিন্তা কৰি চাইছো যে বোলে নটিচটো দিয়াৰ পিছততো আমি যাবই লাগিব গতিকে আমি দল সংগঠনৰ সন্মুখত গ'লো সন্মুখত যোৱাৰ পিছত দল সংগঠনক ক'লো ৰিকুৱেষ্ট কৰিলো যে ছাৰ এনেকা তেনেকা আমাৰ বেলটেন ব্লকৰ ভিতৰত আমাকতো জেগাটো নিদিবই গতিকে আমিও গম পাইছো যে ট্ৰাইবেল বেলটেন ব্লকৰ ভিতৰত যদি মিয়া মানুহ নাৰাখে গতিকে আমাক অলপ সময় দিব লাগে আৰু আমি জানো আমিও থাকিব নোৱাৰিম গতিকে আমাক অলপ সময় দিয়ক খেতি বাৰী কৰা আছে সকলো মানুহ সেইখিনি উঠাব দিয়ক ল'ৰা ছোৱালীকেইটা পঢ়ি আছে কিছুমান ক্লাছ 12ত আছে কিছুমান 10ত আছে গতিকে সিহঁতৰ পৰীক্ষাটো হ'বলৈ দিয়ক তাৰপিছত হয়তো আমি গুচি যাম আপোনালোকে সেই বিষয়লৈ অলপ আলোচনা কৰি আমাক অলপ সময় দিয়ক বুলি আমি ক'লো সেইখিনিয়ে আৰু তাৰপিছত আহিলো আহি কিনে আৰু বহি আছো চুপচাপকে এতিয়া আমালোকে সেইটোৱে বিচাৰিছো চৰকাৰক যে আমাক কেইদিনমান অলপ সময় দিয়ক সময়টো আমি লাগে কেলে আমালোকৰো বিশেষ অসুবিধা ল'ৰা ছোৱালীৰো কথা আছে 1 বছৰ গেপিং হৈ যাব পঢ়া লিখাৰ কথা যোৱাটোতো আমালোকে যাবই লাগিব চৰকাৰে সেইটোৰ ব্যৱস্থা কৰি দিলে বেছি ভাল যে তোমালোকে আমুক জেগাত গৈ থাকা সকলো মানুহৰ মাটি সম্পত্তিটো নাই খেতি বাৰী কৰি খোৱা মানুহ এতিয়া দেশত বুলি ক'লে আমি নগাঁৱত যাব লাগিব এতিয়া নগাঁৱত গ'লেতো তাত আমাৰ স্থানীয় জেগাটো আছে যদিও আমাৰ মাটি সম্পত্তি নাই আমালোকে যামতো তাত থাকিম কেনেকা আকৌ তাৰ মানুহেও আমাক একচেপ্ট কৰা নাই ককাই ভাইবিলাকক ফোন কৰি চাইছো নাই তহঁতৰ ইয়াত মাটি নাই তহঁতে কেনেকা আহিবি বুলি সেনেকা ধৰণৰ কথাই কৈছে গতিকে আপোনালোকে সেইটোৱে কৈছো চৰকাৰক আবেদন কৰিছো যে চৰকাৰে যাতে আমাক সুবিধা কৰি দিয়ে কি কি সুবিধা পাইছে আমালোকে ইয়াত চৰকাৰে দিয়া সকলো সুবিধাই পাইছো ধৰক মানে টোটেলি পাইছো ৰেচন কাৰ্ডৰ পৰা লৈ ঘৰ বাৰীৰ পৰা ইত্যাদি পাইছো নাই নাই ইয়াৰ আগতে কোনো ধৰণৰ নটিচ নাই তাৰ ভিতৰত কোনো ধৰণৰ হাৰাশাস্তিও নাই কোনো ধৰণৰ মানে প্ৰেছাৰো নাই এতিয়া বৰ্তমান আচানককে আহি কিনি প্ৰেছাৰটো পাইছো তাৰ মানে ফটককে ক'লে এইটো বেলটেন ব্লক হয় তোমালোকে থাকিব নোৱাৰে সেইখিনি কথাই আৰু তাৰ আগতে কোনো ধৰণৰ অসুবিধা দিয়া নাই 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 ট্ৰাইবেল বেলটেন ব্লক বুলিতো গম পাইছো কিন্তু থাকিব নোৱাৰে বুলি সেইটো কথাটো গম পোৱা নাই আমি ইয়াতে জন্মৰ পৰাই ইয়াত আছো মই আজি 36 বছৰমান বয়স হৈ গ'ল মই ইয়াতে জন্ম কৰা ল'ৰা তাৰপিছত এইখিনিয়ে আজি গম পালো মানে যে আমি চৰকাৰে আমাক ইমান অনুমোদন দিছে না কিবা কিবি এই গুড দিছে পইচা কুড়ি দিছে এইবিলাক দিছে এতিয়া এইবিলাকতো আমাক যদি ইয়াৰ পৰা খেদি দিয়ে তেতিয়া আমি এইবিলাক কেনেকুৱা তিৰিম আৰু আমাৰতো তিৰিবই লাগিব ভৱিষ্যত আছে আমাৰ ল'ৰা ছোৱালী আছে যদি এইবিলাক আমি দিব নোৱাৰো ল'ৰা ছোৱালীৰ ভৱিষ্যতত কি হ'ব এইটোৱে আমি আবেদন কৰিব খুজিছো এতিয়া আমাক খেদিলেও নে আমি ক'ত যাম আমাৰ যাবলগীয়া জেগাই নাই আমাৰ ভূত আমাৰ সব ল'ৰা ছোৱালীৰ কাল ইয়াতে গুজৰি গ'ল এতিয়া আমাৰো কাল ইয়াতে গুজৰি গ'ল ল'ৰা ছোৱালীটো আৰু ক'ত লৈ যাম এইবিলাক য'তে গ'লেতো আমাৰতো এইটো গুড়টো মাৰিব লাগিব আমি কি কৰিম আমি এইটোৱে ভাবি আছো আমিতো একো দিব ইয়াৰ পৰা গুচি গ'লে দিব নোৱাৰে কেলে দিব নোৱাৰে ভাত খাব নোৱাৰে আমি ভাতে খাব নোৱাৰিম ক'তবা বহিম এইটোৱে শান্তি নহ'ব যদি তেতিয়া আমি গুড়টো কেনেকৈ চলাম কিমান দিনৰ সময় দিছে আপোনালোকে আমাকলোকৰ সময় দিছে 7 দিনৰ ভিতৰত ওলাই যাব লাগে এইবিলাক লৈ কিনি ভাল মতো আৰু আজি 7 দিন হৈছে 6 দিন হৈছে তেতিয়া আমালোকে একো কোৱা নাই তেতিয়া আকৌ পিছত কৈ গৈছে প্ৰশাসনে কৈছে তুমি 7 দিনত যদি যাব নোৱাৰে তেতিয়াহ'লে আমি 5 তাৰিখত আমি আহি কিনি নোটিচটো দি যাম তেতিয়া নোটিচ দি যালে আমি ক'ত যাম কওক আমাৰতো আৰু যাবলগীয়া জেগা নাই চৰকাৰক কি আহ্বান জনাব আপোনালোকে আমাক চৰকাৰক আহ্বান জনাতো আমাৰ ইয়াতে ল'ৰা ছোৱালী আছে সব আছে আমাৰ ইয়াতে থাকিব লাগে আমাক জেগা দিব লাগিব য'তে হওক ইয়াত হওক বা য'ত হওক আমাক জেগা দিব লাগে